এবাৰ শুনিছা শুনিছো মেম মেম শুনিছো ক'ব লাগিব এইটো চুবই নালাগে আচ্ছা গতিকে শ্বসন আৰু শ্বাস প্ৰশ্বাসৰ মাজত পাৰ্থক্য হৈছে শ্বসন কোষত ঘটে শ্বাস প্ৰশ্বাস শ্বাস অংগত ঘটে হৈছে শ্বসনত গ্লুকোজ অণুৱে ভাগ লয় শ্বাস প্ৰশ্বাসত গ্লুকোজ অণুৱে ভাগ নলয় হল তাৰপিছত শ্বসনত কি হয় শ্বসনত কি কৈছিলো মই যে গ্লুকোজ অণু ভাঙন ঘটাই জীৱই কি কৰে যে অক্সিজেনৰ প্ৰয়োজন হ'বও পাৰে অক্সিজেন ব্যৱহাৰ জীৱই অক্সিজেনৰ প্ৰয়োজন নহ'বও পাৰে শ্বসনত অক্সিজেনৰ ব্যৱহাৰ জীৱই কৰিবও পাৰে ব্যৱহাৰ নকৰিব পাৰে মানে শ্বসনত অক্সিজেন লাগিবও পাৰে শ্বসনত অক্সিজেন নালাগিবও পাৰে হল কিন্তু শ্বাস প্ৰশ্বাসত কি হয় যে জীৱই উশাহত অক্সিজেন লয় নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে হল উশাহত অক্সিজেন লয় নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে শ্বাস প্ৰশ্বাসত তাৰপিছত এইটো কি কৈছিলো যে শ্বসনত গ্লুকোজ অণুৰ ভাঙন ঘটাই গ্লুকোজ অণুৰ ভিতৰত জমা হৈ থকা স্থিতি শক্তিখিনি মুক্ত কৰে শ্বসনত হৈছে শক্তি উৎপন্ন কৰে শ্বসনত কিন্তু শ্বাস প্ৰশ্বাসত কোনো শক্তি সৃষ্টি নহয় শ্বাস প্ৰশ্বাসত কোনো শক্তি সৃষ্টি নহয় হৈছে তাৰপিছত চাবা শ্বসন এটা ৰাসায়নিক প্ৰক্ৰিয়া শ্বসন এটা ৰাসায়নিক প্ৰক্ৰিয়া ইয়াত শক্তি উৎপন্ন হয় শ্বসন এটা ৰাসায়নিক প্ৰক্ৰিয়া শ্বসন এটা ৰাসায়নিক প্ৰক্ৰিয়া কিন্তু শ্বাস প্ৰশ্বাস এটা ভৌতিক প্ৰক্ৰিয়া কাৰণ ইয়াত কোনো ধৰণৰ বিক্ৰিয়া নঘটে উশাহত অক্সিজেন লৈছা নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিছা গতিকে ইয়াত কোনো ভৌত নাই অক্সিজেন লৈছা কাৰ্বন ডাই অক্সাইড এৰিছা গতিকে ই এটা ভৌতিক প্ৰক্ৰিয়া এটো হ'ল শ্বাস প্ৰশ্বাস আৰু শ্বসনৰ মাজত পাৰ্থক্য শ্বসন জীৱদেহৰ কোষত ঘটে হল শ্বাস প্ৰশ্বাস বা উশাহ নিশাহ লোৱা কাৰ্য শ্বাস অংগত ঘটে হল গ্লুকোজ অণুৰ ভাঙন ঘটে গ্লুকোজ অণুৱে বিক্ৰিয়াত ভাগ লয় শ্বসন বিক্ৰিয়াত ইয়াত গ্লুকোজ অণুৰ প্ৰয়োজন নাই শ্বাস প্ৰশ্বাসত ইয়াত শ্বসনত অক্সিজেনৰ প্ৰয়োজন হ'বও পাৰে নাইবা নহ'বও পাৰে হৈছে কিন্তু শ্বাস প্ৰশ্বাসত জীৱই অক্সিজেন লয় নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে শ্বসন বিক্ৰিয়াত গ্লুকোজ অণুৰ ভাঙন ঘটাই জীৱৰ দেহে শক্তি গ্লুকোজ অণুৰ ভিতৰত জমা হৈ থকা স্থিতি শক্তি মুক্ত কৰে হল শ্বাস প্ৰশ্বাসত কোনো শক্তি সৃষ্টি নহয় শ্বসন এটা ৰাসায়নিক প্ৰক্ৰিয়া শ্বাস প্ৰশ্বাস এটা ভৌতিক প্ৰক্ৰিয়া শুনিছা মেম শুনিছো এবাৰ শুনিছা মই ইয়াত ক'ব লাগিব তাৰমানে আচ্ছা এতিয়া চাবা গতিকে গম পালা যে শ্বসনত অক্সিজেন লাগিবও পাৰে অক্সিজেন নালাগিবও পাৰে শ্বসনত অক্সিজেন লাগিবও পাৰে শ্বসনত অক্সিজেন নালাগিবও পাৰে শ্বসনত অক্সিজেন লাগিবও পাৰে শ্বসনত অক্সিজেন নালাগিবও পাৰে কিন্তু কি লাগিব গ্লুকোজ লাগিব ক'ত ঘটিব কোষত ঘটিব কোনে ঘটাব কোনোবাইতো বিক্ৰিয়াটো ঘটাব লাগিব কোনে ঘটাব হয় অক্সিজেনে ঘটাব নহয় পাচক্ৰস মানে এনজাইম ইয়াৰ নাম হৈছে জাইমেজ পাচক্ৰসটোৰ নাম হৈছে জাইমেজ গতে শ্বসন ঘটিবলৈ আমাৰ কি লাগিব গ্লুকোজ লাগিব কোষত ঘটিব অক্সিজেন লাগিবও পাৰে নাইবা পাচক্ৰস জাইমেজ লাগিব হৈছে কি উৎপন্ন হ'ব এটো গম পাইছা শক্তি উৎপন্ন হ'ব গতিকে আমি এতিয়া কাক বুলে লিখিম শ্বসন কাক বুলে লিখিম হল গতি এই কথা কিটা তুমি লগাই দিয়া যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা জীৱদেহৰ প্ৰতিটো কোষত তুমি কোষটো কলা যি ই ৰাসায়নিক প্ৰক্ৰিয়া হেতু কলা জীৱৰ দেহত ঘটা ৰাসায়নিক প্ৰক্ৰিয়া যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা জীৱদেহৰ প্ৰতিটো কোষত হৈছে অক্সিজেন নাইবা
অক্সিজেন নাইবা পাচক্ৰস জাইমেজৰ প্ৰভাৱত অক্সিজেন নাইবা পাচক্ৰস জাইমেজৰ প্ৰভাৱত অক্সিজেন নাইবা পাচক্ৰস জাইমেজৰ প্ৰভাৱত গ্লুকোজ অণুৰ ভাঙন ঘটায় শক্তি মুক্ত কৰা প্ৰক্ৰিয়া শ্বসন বোলে হৈছে জীবদেহৰ যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত জীবদেহৰ প্ৰতিটো কোষত গ্লুকোজ অণুৰ ভাঙন ঘটায় অক্সিজেন নাইবা পাচক্ৰস জাইমেজৰ সহায়ত গ্লুকোজ অণুৰ ভাঙন ঘটায় শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক শ্বসন বোলে শ্বসন কাক বোলে সেইটো ডেফিনেশ্যন তুমি এইখিনি কথা সুমুৱাই দিব লাগিব ডেফিনেশ্যনটো যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত জীবদেহৰ প্ৰতিটো কোষত অক্সিজেন নাইবা পাচক্ৰস জাইমেজৰ সহায়ত গ্লুকোজ অণুৰ ভাঙন ঘটায় শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক শ্বসন বোলে এতিয়া গতিকে গম পালা যে হয় অক্সিজেনে বিক্ৰিয়াটো ঘটাব শ্বসন নহয় পাচক্ৰস জাইমেজে ঘটাব হয় অক্সিজেনে ঘটাব নহয় পাচক্ৰস জাইমেজে ঘটাব গতিকে চাবা গতিকে হয় অক্সিজেনে ঘটাব নহয় পাচক্ৰস জাইমেজে ঘটাব গতিকে শ্বসন দুই প্ৰকাৰৰ সবাত বা সবায়বীয় শ্বসন সবাত বা সবায়বীয় শ্বসন শ্বসন দুই প্ৰকাৰৰ সবাত বা সবায়বীয় শ্বসন শ্বসন দুই প্ৰকাৰৰ সবাত বা সবায়বীয় শ্বসন অবাত বা অবায়বীয় শ্বসন সবাত বা সবায়বীয় শ্বসন অবাত বা অবায়বীয় শ্বসন শ্বসন দুই প্ৰকাৰৰ সবাত বা সবায়বীয় শ্বসন অবাত বা অবায়বীয় শ্বসন সবাত বা সবায়বীয় শ্বসন কি মই কাৰ্চিনা দি দেখাই দিছো অক্সিজেন লাগিব গতিকে কাক বোলে সবাত বা সবায়বীয় শ্বসন যি শ্বসন বিক্ৰিয়াত মন দিবা যি শ্বসন বিক্ৰিয়াত জীবদেহৰ প্ৰতিটো কোষত অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় মন কৰিবা ওয়াৰ্ড বিলাক গ্লুকোজ অণুৰ অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক সবাত শ্বসন বোলে সবাত বা সবায়বীয় শ্বসন বোলে যি শ্বসন বিক্ৰিয়াত অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় হৈছে শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক সবাত বা সবায়বীয় শ্বসন বোলে গতিকে ইয়াৰ ৰাসায়নিক সমীকৰণটো চাবা মই কম যি শ্বসন বিক্ৰিয়াত C6H12O6 গ্লুকোজ অণুৰ কোনে ভাঙিছে অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় অক্সিজেনৰ সহায়ত সম্পূৰ্ণ ভাঙন ঘটায় চাবা শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক সবাত শ্বসনৰ সমীকৰণটো যে যি শ্বসন বিক্ৰিয়াত হৈছে অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় চোৱা গ্লুকোজ বনাতে কি হে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটাইছিলে আকৌ তালে কাৰ্বন ডাই অক্সাইড আৰু পানীলে সবাত শ্বসনত ভাঙি দিয়ে
গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় কাৰ্বন ডাই অক্সাইড আৰু পানী এটো তুমি ক'ব নালাগে কাক বোলে ডেফিনেশনত হেতু ক'ব নালাগে কিন্তু সমীকৰণত লাগিব হৈছে সম্পূৰ্ণ ভাঙন ঘটায় 674 তাৰমানে এটা গ্লুকোজ যদি অক্সিজেনে ভাঙে এটা গ্লুকোজ যদি অক্সিজেনে ভাঙে কি হয় যে ইয়াত যথেষ্ট শক্তি সৃষ্টি হয় এটা গ্লুকোজৰ পৰা 674 কিলো ক্যালোৰি শক্তি আমাৰ দেহত সৃষ্টি হয় এটা গ্লুকোজৰ পৰা 674 কিলো ক্যালোৰি শক্তি আমাৰ দেহত সৃষ্টি হয় গতিকে চাবা সবাত শ্বসন যি শ্বসন বিক্ৰিয়াত অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় হল শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক সবাত শ্বসন বোলে কিন্তু সমীকৰণটো লিখোতে তোমাক কাৰ্বন ডাই অক্সাইড আৰু পানী দুটা বহাব লাগিব তাৰমানে হিয় দুটা সৃষ্টি হয় কিন্তু তোমাক যেটো শ্বসন মুদিছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড আমাৰ কাৰণে নালাগে অতিৰিক্ত পানীখিনিও আমাৰ কাৰণে নালাগে গতিকে যেটো তোমাক শ্বসন উদিছে গতিকে তুমি সমীকৰণ সেই শ্বসন হেতুৱে কবা যে শক্তি মুক্ত কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয় সবাত শ্বসন বোলে মানে যদি অক্সিজেনে ভাঙে তেন্তে হি সবাত বা সবায়বীয় শ্বসন গতিকে চাবা এতে ইয়াত কোট প্ৰশ্ন আহিব পাৰে শ্বসনত কোনবিধ আহাৰে ভাগ লয় তুমি কলা গ্লুকোজ হৈছে কোট ঘটে কোষত ঘটে সবায়বীয় শ্বসনত অক্সিজেনে গ্লুকোজ ভাঙে সবায়বীয় শ্বসনত অক্সিজেনে গ্লুকোজ ভাঙে অবায়বীয় এতিয়াও পোৱা নাই সবায়বীয় শ্বসনত অক্সিজেনে গ্লুকোজ ভাঙে হৈছে কি উৎপন্ন হয় সবায়বীয় শ্বসনত তোমাক যদি খুদে যে সবায়বীয় শ্বসনত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ কেইবিধৰ নাম লিখা সবায়বীয় শ্বসনত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ কেইবিধৰ নাম লিখা হৈছে সবায়বীয় শ্বসনত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ কেইবিধৰ নাম লিখা গতিকে তেতিয়া কি হ'ব তোমাৰ কি কবা তেতিয়া তুমি কবা কাৰ্বন ডাই অক্সাইড পানী আৰু 600 বা শক্তি তোমাক যদি কয় যে সবাত শ্বসনত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ কেইবিধৰ নাম লিখা তোমাৰ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড পানী আৰু যথেষ্ট শক্তি ব্যাকেটৰ ভিতৰত লিখি দিব পাৰা 674 কিলো ক্যালোৰি এনাৰ্জি শক্তি গতিকে সবাত শ্বসনত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ নহলে তোমাক সুধিব পাৰে যে সবাত শ্বসনত উৎপন্ন হোৱা ৰেচন পদাৰ্থ কেইবিধৰ নাম লিখা ৰেচন মানে বৰ্জিত পদাৰ্থ অদৰকাৰী পদাৰ্থ তোমাক যদি সুধে যে সবাত শ্বসনত উৎপন্ন হোৱা ৰেচন পদাৰ্থ কেইবিধৰ নাম লিখা তোমাৰ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড আৰু পানী অতিৰিক্ত পানী পানী ৰেচন পদাৰ্থ নহয় অতিৰিক্ত পানী কাৰ্বন ডাই অক্সাইড আৰু অতিৰিক্ত পানীখিনি অতিৰিক্ত পানী বেছি হোৱা পানীখিনি তোমাৰ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড ৰেচন পদাৰ্থ শ্বসনত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড ৰেচন পদাৰ্থ আৰু বেছি হোৱা পানীখিনি হৈছে ৰেচন পদাৰ্থ অতিৰিক্ত পানীখিনি হল শ্বসনত উৎপন্ন হোৱা প্ৰয়োজনীয় পদাৰ্থ শক্তিখিনি সেইকাৰণে আমি কাৰ্বহাইড্ৰেটক শক্তিদায়ক উৎপাদন বুলি কওঁ কাৰণ গ্লুকোজৰ পৰাই আমাৰ দেহে শক্তি উৎপন্ন কৰে শ্বসন বিক্ৰিয়াত সেইকাৰণে আমি কাৰ্বহাইড্ৰেটক শক্তিদায়ক উৎপাদন বুলি কওঁ কাৰণে কাৰ্বহাইড্ৰেট আমি যেতিয়া খাওঁ ই পাচন হয় শৰ্কৰালৈ ৰূপান্তৰ হয় তেজে কৰি আনি কোষক দিয়ে কোষত সোমোৱাৰ পাছত আমাৰ দেহত উচ্চ শ্ৰেণীৰ জীৱৰ দেহত অক্সিজেনে কি কৰে গৈ সেই গ্লুকোজ বিলাকক ভাঙে পুৰা ভাঙে জিহদি হিয়াতি বন খাইছিলে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা হালু সংশ্লেষণে বন খাইছিলে সৃষ্টি হৈছিলে সেই কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ হিয়াতক পুনৰ আকৌ ভাঙি দিয়ে গৰে কি কৰে যে সম্পূৰ্ণ ভাঙন ঘটাই শক্তি মুক্ত কৰা প্ৰক্ৰিয়া সবাত শ্বসন বোলে তে সবাত শ্বসনত বিক্ৰিয়ক পদাৰ্থ কি চোৱা সবাত শ্বসনত বিক্ৰিয়ক পদাৰ্থ কি তোমাৰ উত্তৰ হ'ব গ্লুকোজ আৰু অক্সিজেন সবাত শ্বসনত বিক্ৰিয়ক পদাৰ্থ গ্লুকোজ আৰু অক্সিজেন ঠিক আছে তোমাক কলে সবাত শ্বসনৰ বিক্ৰিয়াজাত পদাৰ্থ কি তুমি কলা পানী কাৰ্বন ডাই অক্সাইড আৰু শক্তি ব্ৰেকেটৰ ভিতৰত 674 কিলো ক্যালোৰি তাৰপিছত তোমাক কলে যে সবাত শ্বসনত উৎপন্ন হোৱা ৰেচন পদাৰ্থ কেইবিধৰ নাম লিখা তোমাৰ উত্তৰ হ'ল কাৰ্বন ডাই অক্সাইড আৰু অতিৰিক্ত পানী সবাত শ্বসনত উৎপন্ন হোৱা প্ৰয়োজনীয় পদাৰ্থৰ নাম লিখা তোমাৰ উত্তৰ হ'ল শক্তি গতিকে এটো হ'ল সবাত শ্বসন যে যি শ্বসন বিক্ৰিয়াত যে জীৱদেহৰ প্ৰতিটো কোষত অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ ভাঙন ঘটায় সম্পূৰ্ণ ভাঙন ঘটায় শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক সবাত শ্বসন বোলে গতিকে সবাত শ্বসন অক্সিজেনৰ সহায়ত ঘটে
যিবিলাক জীৱই অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ ভাঙন ঘটায় যিবিলাক জীৱই অক্সিজেনৰ সহায়ত শ্বসন বিক্ৰিয়া ঘটায় শ্বসন মানে গ্লুকোজ অণুৰ ভঙা গতিকে তোমাৰ প্ৰশ্ন এইটোৱে তুমি যেনেকৈ লিখা যে যিবিলাক জীৱই অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ ভাঙন ঘটায় নাইবা যিবিলাক জীৱই অক্সিজেনৰ সহায়ত শ্বসন বিক্ৰিয়া ঘটায় সেই জীৱবিলাকক অবায়বীয় জীৱ বোলে অবায়বীয় জীৱ যেনে মানুহকে আদি কৰি সব উচ্চ শ্ৰেণীৰ জীৱ মানুহকে আদি কৰি সব উচ্চ শ্ৰেণীৰ জীৱ মানুহকে আদি কৰি সব উচ্চ শ্ৰেণীৰ জীৱ অবায়বীয় জীৱ গতিকে মানুহকে আদি কৰি সব উচ্চ শ্ৰেণীৰ জীৱ অবায়বীয় জীৱ সবাতোক অবায়বীয় শ্বসন হৈছে অক্সিজেনে ভাঙে হট ভাঙে যথেষ্ট শক্তি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইডৰ পানীৰ লগতে সৃষ্টি হয় শুনা নাযায় মেম বুজা না যায় শুনা নাই বুজা হাই নাযায় মেম বুজা না কিবা যায় ফেৰ ফেৰাই আছে এবাৰ শুনিছা নাই এবাৰ শুনিছা নাই মেম কিবা বাজি আছে মেম কিবা ফেৰ কিবা বাজি আছে বৰ দিগদাৰ কৰিছে দে আজি নেটটোৱে বৰ দিগদাৰ কৰিছে আজি নেটটোৱে আকৌ গ'ল নেট হৈছে না খেৰ খাই থাকে মাজতে নেট চেট আহে নেকি শুনচোন যেনে তেনে অলপ হলেও পঢ়াব খুজিছো তেওঁলোক ক্লাছটো যাতে নথলে নাযায় এখন বসুন তো হিন্দে ৰবি মই সুধি লওঁ এবাৰ তাঁতক এবাৰ শুনিছা নাই শুনা নেকি এটা হৈ আছে না কোনো হালত হৈছে এবাৰ শুনিছা শুনিছো যিমানখিনি পাৰো কৰি দিওঁ হা নেটটো অকমান থাকোতে হৈছে সবাত চখনটো বুজি পাইছা মেম পাইছো সবাত চখন ৰেকৰ্ডিংটো আছে না কেলকুলেৰ এনাৰ্জি হৈছে অবাত চখন অবায়বীয় শ্বসন অবায়বীয় শ্বসন কি
যে যি শ্বসন বিক্ৰিয়াত গ্লুক'জটো থাকিবই সি সবায়বীয় হওক সি অবায়বীয় হওক গ্লুক'জ থাকিবই যি শ্বসন বিক্ৰিয়াত পাচক্ৰস জাইমেজৰ সহায়ত গ্লুক'জ অণুৰ আংশিক ভাঙন ঘটাই আধা ভাঙে আংশিক ভাঙন সবাত শ্বসনত সম্পূৰ্ণ ভাঙন ইয়াত আংশিক ভাঙন ঘটায় গ্লুক'জ অণুৰ আংশিক ভাঙন ঘটায় ইথাইল এলকহল C2H5OH ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড আৰু সামান্য শক্তি চাবা 24 কিলোকেলৰি এনাৰ্জি উৎপন্ন কৰা প্ৰক্ৰিয়াক অবায়বীয় শ্বসন বা অবাত শ্বসন বোলে গতি অবায়বীয় শ্বসন যে মন দিবা মই কম যে যি শ্বসন বিক্ৰিয়াত হৈছে পাচক্ৰস জাইমেজৰ সহায়ত গ্লুক'জ অণুৰ আংশিক ভাঙন ঘটাই ইথাইল এলকহল ইয়াত ইথাইল এলকহলটো ক'ব লাগিব ইথাইল এলকহল আৰু সামান্য শক্তি সামান্য একে গ্লুক'জ ভাঙিছে তাত 674 কিলোকেলৰি এনাৰ্জি উৎপন্ন হৈছে সবাত শ্বসনত ইয়াত একে গ্লুক'জ ভাঙিলত 24 কিলোকেলৰি শক্তি উৎপন্ন হৈছে সামান্য শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়াক অবাত বা অবায়বীয় শ্বসন বোলে প্ৰশ্নত যদি অবাত সুধিছে অবাত শ্বসন অবায়বীয় যদি সুধিছে অবায়বীয় শ্বসন এটা অবায়বীয় শ্বসন যে যি শ্বসন বিক্ৰিয়াত পাচক্ৰস জাইমেজৰ সহায়ত গ্লুক'জ অণুৰ আংশিক ভাঙন ঘটাই ইথাইল এলকহল আৰু সামান্য শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক অবাত বা অবায়বীয় শ্বসন বোলে সামান্য শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক অবাত বা অবায়বীয় শ্বসন বোলে হৈছে এতিয়া চাবা ইয়াৰ প্ৰশ্ন কি ইয়াত কোনে ভাঙে অবায়বীয় শ্বসনত পাচক্ৰস জাইমেজে ভাঙে গ্লুক'জ আংশিক ভাঙে হৈছে বিক্ৰিয়াজাত পদাৰ্থ কি ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড আৰু সামান্য শক্তি ব্ৰেকেটৰ ভিতৰত 24 কিলোকেলৰি হল ৰেচন পদাৰ্থ কি সুধিলে ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইড অবাত শ্বসনৰ ৰেচন পদাৰ্থ কি সুধিলে ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইড হল প্ৰয়োজনীয় শক্তি পদাৰ্থ কি শক্তি হৈছে গতিকে চাবা ইয়াত বিক্ৰিয়ক পদাৰ্থ গ্লুক'জক আংশিক ভাঙে পাচক্ৰস জাইমেজে হল পাচক্ৰস জাইমেজে আধা সামান্য ভাঙি দিয়ে ভাঙাৰ পাছত সৃষ্টি হয় ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড আৰু সামান্য শক্তি হৈছে ইয়াত তোমাক যদি প্ৰশ্ন সুধে যে অবাত শ্বসনৰ বিক্ৰিয়াজাত পদাৰ্থ কি ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড আৰু সামান্য শক্তি অবাত শ্বসনৰ ৰাসায়নিক পদাৰ্থ ৰেচন পদাৰ্থ কি ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইড প্ৰয়োজনীয় পদাৰ্থ কি শক্তি শ্বসনত প্ৰয়োজনীয় পদাৰ্থ শক্তি শ্বসন শক্তিৰ কাৰণে শ্বসন বিক্ৰিয়া ঘটে সি তাক অক্সিজেনে ভাগক তাক সি যাক পাচক্ৰস জাইমেজে ভাঙক কিন্তু যিবিলাক উচ্চ শ্ৰেণীৰ জীৱ যিবিলাক বহুকোষী জীৱ ইহঁতক যথেষ্ট শক্তি লাগে প্ৰতিদিনে গতিকে ইয়াত আমাৰ দেহত অক্সিজেনে ভাঙে কাৰণ গ্লুক'জে ভাঙে অক্সিজেনে যদি গ্লুক'জ ভাঙে যথেষ্ট শক্তি সৃষ্টি হয় কিন্তু যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ অনুজীৱ বেক্টেৰিয়া ভাইৰাছ এইবিলাক ইহঁতক পাচক্ৰস জাইমেজে ভাঙে অনুজীৱবিলাক বেক্টেৰিয়া ভাইৰাছ যে সামান্য শক্তি হলে সিহঁতে জীয়াই থাকিব পাৰে সিহঁতৰ কাৰণে শ্বসন বিক্ৰিয়া পাচক্ৰস জাইমেজে ভাঙে নিম্ন শ্ৰেণীৰ যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ সিহঁতৰ দেহত শ্বসন বিক্ৰিয়া পাচক্ৰস জাইমেজে ঘটায়
কাৰণ তাতে সামান্য শক্তি লাগে গতিকে ইহঁতি পুৰা গ্লুকোজটো নাভাঙে পাচক্ৰক জাইমেজৰ সহায়ত ইহঁতে গ্লুকোজটো সামান্য ভাঙি পেলাই কি কৰে ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড আৰু সামান্য শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক অবাত শ্বসন বা অবায়বীয় শ্বসন বোলে তে তোমাৰ যদি এই দুটাৰ মাজত পাৰ্থক্য খুদে সবাত আৰু অবাতৰ মাজত পাৰ্থক্য সবায়বীয় অবায়বীয় পাৰ্থক্য ইয়াৰ পৰা লিখিবা সবায়বীয় শ্বসন উচ্চ শ্ৰেণীৰ জীৱৰ দেহত ঘটে অবায়বীয় শ্বসন নিম্ন শ্ৰেণীৰ জীৱৰ দেহত ঘটে নিজেই বনাবা সবায়বীয় শ্বসনত অক্সিজেনে গ্লুকোজ নাই গ্লুকোজ লাগেতো তোমাৰ প্ৰশ্ন উত্তৰ নহয় গ্লুকোজ দুইটাতে লাগে তাত কি আহিব সবায়বীয় শ্বসন অক্সিজেনে গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় ইয়াত পাচক্ৰক জাইমেজে গ্লুকোজ অণুৰ আংশিক ভাঙন ঘটায় হল সবাত শ্বসনৰ ৰেচন পদাৰ্থ কাৰ্বন ডাই অক্সাইড আৰু অতিৰিক্ত পানী অবাত শ্বসনৰ ৰেচন পদাৰ্থ ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইড হৈছে তাৰপিছত চাবা সবাত শ্বসনত কি হয় যথেষ্ট শক্তি সৃষ্টি হয় এটা গ্লুকোজৰ পৰা 674 কিলোকেলৰি শক্তি অবাত শ্বসনত সামান্য শক্তি সৃষ্টি হয় এটা গ্লুকোজৰ পৰা মাত্ৰ 24 কিলোকেলৰি শক্তি হৈছে গতিকে চাবা অবাত শ্বসনৰ ৰেচন পদাৰ্থ হেকিটা লিখিবা সবাত শ্বসনৰ ইয়াৰ পৰা এই সমীকৰণ কিটা পৰা তুমি পাৰ্থক্য কিটা লিখি পেলাবা ইয়াৰ ভিতৰত পাৰ্থক্য আহিব পৰা প্ৰশ্ন শ্বসন আৰু শ্বাস প্ৰশ্বাসৰ মাজত পাৰ্থক্য হৈছে তাৰপিছত আহিলে সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য সবাত শ্বসনৰ সমীকৰণ অবাত শ্বসনৰ সমীকৰণ কাক বোলে যদি আহে সবাত শ্বসন কাক বোলে আহে তেতিয়া তুমি কাক বোলেটো লিখিলাই যে অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় কি হয় যথেষ্ট শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক সবাত শ্বসন বোলে লিখিলা লিখাৰ পাছত তলত সমীকৰণটো দিবা যদি মনত থাকে সমীকৰণটো দিবা তেতিয়া অন্তত নম্বৰ কিতাপ পুৰাকে পাবা 1 থাকক 2 থাকক নম্বৰ কিতাপ পাবা সমীকৰণটো দিলে আৰু যদি মনত নাথাকে নিলিখিবা ভুল সমীকৰণ নিলিখিবা আৰু তাৰ অবাত শ্বসন একেই গ্লুকোজৰ সহায়ত পাচক্ৰক জাইমেজে ভাঙিব ইথাইল এলকহল আৰু যদি তোমাৰ সমীকৰণৰ ইথাইল এলকহলৰ ফৰ্মুলা মনত নাই আখৰত লিখিবা ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড আৰু শক্তি সমীকৰণটো তুমি এটা লিখিব লাগিব বুলি কথা নাই তুমি আখৰত লিখিবা সমীকৰণটো যদি সংকেতটো তোমাৰ মনত নাথাকে তেন্তে তুমি আখৰত লিখিবা তোমালোকে গতিকে চাবা যে পাৰ্থক্য দুটা চাবা দুইটা পাৰ্থক্য চাবা ইহঁতৰ এই দুটা পাৰ্থক্য চাবা শ্বসন আৰু শ্বাস প্ৰশ্বাসৰ মাজত পাৰ্থক্য সবাত শ্বসন অবাত শ্বসনৰ মাজত পাৰ্থক্য লিখি পেলাবা মিনিমাম 4টা ইটোৰ 4টা সিটোৰ 4টা তাৰপিছত আহিলে সমীকৰণ কিটা চাবা সবাত শ্বসন কাক বোলে অবাত শ্বসন কাক বোলে সবায়বীয় জীৱ কাক বোলে যিবিলাক জীৱই অক্সিজেনৰ সহায়ত গ্লুকোজৰ ভাঙন ঘটায় শক্তি মুক্ত কৰে সেই জীৱবিলাকক সবায়বীয় জীৱ বোলে অবায়বীয় জীৱ কাক বোলে যিবিলাক জীৱই পাচক্ৰক জাইমেজৰ সহায়ত গ্লুকোজ অণুৰ আংশিক ভাঙন ঘটায় শক্তি মুক্ত কৰা জীৱবিলাকক কি কৰে অবায়বীয় জীৱ বোলে অবায়বীয় জীৱ বোলে যেনে ব্যাকটেৰিয়া ভাইৰাছ ইত্যাদি অণুজীৱবিলাক একেবাৰে নিম্ন শ্ৰেণীৰ জীৱবিলাক এতিয়া যেটো অবায়বীয় শ্বসন এইটোক কি বুলি কোৱা হয় তোমালোকক কিম্বন বুলিও সুধিব পাৰে কিম্বন সাধাৰণতে সুধে কিম্বন বুলি কিম্বন কি অবায়বীয় শ্বসনৰ ইমান এটা হেৰি নাছিলে কিন্তু কথা হল কিম্বনটোৰ কাৰণে সুধে কিম্বন কি বুলি সুধিলে তুমি কি কৰা যে নিম্ন শ্ৰেণীৰ অণুজীৱ বিলাকে তেতিয়া অণুজীৱলৈ যাব লাগিব আৰু কিম্বন সুধিলে তোমাক শক্তিৰ প্ৰশ্ন নাহে চোৱা তোমাক যদি কয় যে অবায়বীয় প্ৰশ্ন উত্তৰ বিলাক কেনেকুৱা অবায়বীয় শ্বসন কাক বোলে তুমি তেতিয়া লিখিলা যে অবায়বীয় শ্বসন ইয়াক বোলে সামান্য শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক অবায়বীয় শ্বসন বোলে শ্বসন মানে শক্তি মুক্ত কৰা প্ৰক্ৰিয়া কিন্তু তোমাক যদি সুধে কিম্বন কাক বোলে অবায়বীয় শ্বসনটোৱে কিম্বন কাক বোলে তেতিয়া তোমাৰ উত্তৰটো কি হ'ব যে পাচক্ৰক জাইমেজৰ সহায়ত অণুজীৱ নিম্ন শ্ৰেণীৰ জীৱবিলাকে পাচক্ৰক জাইমেজৰ সহায়ত কি কৰে গ্লুকোজ অণুৰ আংশিক ভাঙন ঘটায় ইথাইল এলকহল ইথাইল নিলিখিলেও হ'ব এলকহল প্ৰস্তুত কৰা প্ৰক্ৰিয়া কিম্বন বোলে তেতিয়া এলকহলটোৰ ওপৰত গুৰুত্ব কিম্বন আৰু লগত লিখি দিব পাৰা এলকহল আৰু সামান্য শক্তি মুক্ত কৰা প্ৰক্ৰিয়া কি কৰে কিম্বন বোলে
কিম্বন কাক বুলে সুধিলে তোমাৰ উত্তৰটো তেনেকৈ যাব একেটাই উত্তৰ একেটাই প্ৰশ্ন একেটাই উত্তৰ কিন্তু তোমাক যদি সুধে অবাত শ্বসন বা অবায়বীয় শ্বসন কাক বুলে তেতিয়া তোমাৰ উত্তৰ হ'ব যে পাচক্ৰক জাইমেজৰ সহায়ত গ্লুক'জনৰ আংশিক ভাঙন ঘটাই ইথাইল এলকহল আৰু সামান্য শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক অবাত শ্বসন বুলে বা অবায়বীয় শ্বসন বুলে তোমাক যদি সুধে কিম্বন কাক বুলে তেতিয়া তোমাৰ উত্তৰটো হ'ব যে পাচক্ৰক জাইমেজৰ সহায়ত গ্লুক'জনৰ সামান্য ভাঙন ঘটাই এলকহল প্ৰস্তুত কৰা প্ৰক্ৰিয়াক কিম্বন বুলে তাৰমানে কিম্বন প্ৰক্ৰিয়াৰ দ্বাৰা এলকহল প্ৰস্তুত কৰিব পাৰি কিম্বনৰ দ্বাৰা এলকহল প্ৰস্তুত কৰিব পাৰি ইথাইল এলকহল এইটো সমীকৰণত যেটো আছে এলকহল প্ৰস্তুত কৰিব পাৰি গতে এলকহল আৰু সামান্য শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক কিম্বন বুলে উত্তৰ একেটাই প্ৰশ্ন একেটাই বস্তু একেটাই সমীকৰণ একেটাই কিন্তু লিখাৰ টাইপটো তুমি সামান্য বদলাই দিব লাগিব নম্বৰটোৰ কাৰণে তোমাক অবাত শ্বসন শুনা নাই তোমাক কিম্বন সুধিছে কিম্বনৰ দ্বাৰা কিম্বন প্ৰক্ৰিয়া বৰ্ণনা কৰা তাৰপিছত তোমাক সুধিলে কিম্বন প্ৰক্ৰিয়া বৰ্ণনা কৰা ইমান ইন্টাৰনেটে দিগদাৰ কৰিছে কিম্বন প্ৰক্ৰিয়া বৰ্ণনা কৰা তে তুমি কি কৰিলা এটা পাত্ৰত এইফালে নাহিবা ভিডিঅ' আছে কি ইউটিউবত দিয়া নালাগে এটা পাত্ৰত ইমান বাহিৰত ফোন আছে কাৰ্বহাইড্ৰেটৰ মিশ্ৰণ ৰখা হ'ল এটা শব্দ শুনি থাকিব হা ওলাই আছে মানুহটো গোটেইটো এটা পাত্ৰত কাৰ্বহাইড্ৰেটৰ মিশ্ৰণ ৰখা হ'ল এতিয়া চাবা ইয়াত কিছুমান অবাতজীৱী জীৱ মেলি দিয়া হ'ল কিম্বন প্ৰক্ৰিয়া হা কিম্বনৰ দ্বাৰা কেনেদৰে এলকহল প্ৰস্তুত কৰা হয় কি কবা এটা পাত্ৰত তুমি কাৰ্বহাইড্ৰেটৰ মিশ্ৰণ ৰাখিলা চাউলৰ গুড়ি পানী বা চাউল তিয়াই থলা তেনেকুৱা কাৰ্বহাইড্ৰেটৰ মিশ্ৰণ ৰাখিলা সেই মিশ্ৰণত তুমি অবাতজীৱী জীৱ যেনে ধৰা বজাৰত কিনিবলৈ পায় ইষ্ট বেক্টেৰিয়া বিট কিনিব পায় বেকাৰীত ব্যৱহাৰ কৰে ইষ্ট ব্ৰেড বিস্কুট বনাওঁতে ইষ্ট ব্যৱহাৰ কৰে ইষ্ট কিনিবলৈ পায় বেক্টেৰিয়া ইষ্ট আনি তুমি মেলি দিলা অবাতজীৱ মেলি দিলা মিশ্ৰণটো যি পাচক্ৰক জাইমেজৰ সহায়ত পাচল শ্বসন বিক্ৰিয়া ঘটাব এতিয়া অবাতজীৱী জীৱবিলাক মিশ্ৰণটোত পৰাৰ লগে লগে ইহঁতৰ দেহৰ পৰা পাচক্ৰক জাইমেজ ক্ষৰণ কৰিব সিহঁতৰ দেহৰ পৰা পাচক্ৰক জাইমেজ মিশ্ৰণটোলৈ ক্ষৰণ কৰিব জাইমেজ সিহঁতৰ দেহৰ পৰা জাইমেজ সিহঁতে মিশ্ৰণটোলৈ এৰি দিব বেক্টেৰিয়া বিলাক মিশ্ৰণটোত পৰিলে পৰাৰ পাছত সিহঁতৰ দেহৰ পৰা পাচক্ৰক জাইমেজ সিহঁতে মিশ্ৰণটোলৈ এৰি দিব গতিকে কি কৰিব সেই পাচক্ৰক জাইমেজে গ্লুকোজ অণুৰ ভাঙন ঘটাই কি কৰিব C2H5OH ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড আৰু সামান্য শক্তি সৃষ্টি কৰিব শক্তিখিনি ইহঁতে ব্যৱহাৰ কৰিব অবাতজীৱী জীৱবিলাকে শক্তিখিনি ব্যৱহাৰ কৰিব তাত শক্তিখিনিয়ে লাগে শক্তিখিনি ইহঁতে ব্যৱহাৰ কৰিব কাৰ্বন ডাই অক্সাইড খিনি বুৰবুৰণি কাঢ়ি মিশ্ৰণটোৰ পৰা বাহিৰলৈ ওলাই যাব কাৰ্বন ডাই অক্সাইড খিনি বুৰবুৰণি কাঢ়ি মিশ্ৰণটোৰ পৰা বাহিৰলৈ ওলাই যাব আৰু পাত্ৰটোত থাকি যাব এলকহল খিনি এটা সময়ত গোটেই মিশ্ৰণটো এলকহললৈ পৰিৱৰ্তিত হ'ব এই প্ৰক্ৰিয়াটোক কিম্বন প্ৰক্ৰিয়া বোলে মানে কিম্বনৰ দ্বাৰা এলকহল প্ৰস্তুত কৰা হয় পাৰি
কিম্বন গতিকে কিম্বন কাক সুধিলে অবাচ্যখনটোৱে কিম্বন যে জাইমেজৰ সহায়ত অবাতজীৱী জীৱই গ্লুকোজ অণুৰ আংশিক ভাঙন ঘটাই এলকহল প্ৰস্তুত কৰা প্ৰক্ৰিয়াক কিম্বন বোলে এই কিম্বন সুধিলে তোমাক অবাচ্যখন সোধা নাই তোমাক সুধিছে এলকহল কি প্ৰস্তুত কৰে কি এলকহল তাত সামান্য শক্তি 24 কিলোকেলৰি এনাৰ্জি উৎপন্ন কৰে গতিকে তোমাক যদি বৰ্ণনা কৰিবলৈ দিয়ে তেতিয়া তুমি কি কৰিলা এটা পাত্ৰত কাৰ্বহাইড্ৰেটৰ মিশ্ৰণ ললা ধৰা চাউলৰ গুড়ি তুমি পানীত মিহলাই থৈ দিলা বা গ্লুকোজত পানী বা চাউল তিয়াই থৈ দিলা তাৰপিছত কি হ'ব যে তুমি তাত অবাতজীৱী জীৱ মেলি দিলা নেমেলিলেও হ'ব তুমি মুক্তভাৱে যদি পাত্ৰ তাত থৈ দিয়া বায়ুৰ পৰা নিজে নিজে ব্যাক্টেৰিয়া তাত পৰিব অবাতজীৱী জীৱ বজাৰত পোৱাটো কিনি আনি তুমি তাত মেলি দিলা তে মেলি দিয়াৰ লগে লগে বা তাক মুক্তভাৱে যদি ৰাখি দিয়া তেনে বায়ুৰ পৰা ব্যাক্টেৰিয়া তাত পৰিব অবাতজীৱী জীৱ মেলি দিলা অবাতজীৱী জীৱবিলাকে মিশ্ৰণটোত পৰাৰ লগে লগে সিহঁতৰ দেহৰ পৰা জাইমেজ পাচক্ৰক জাইমেজ মিশ্ৰণটোলৈ এৰি দিব জাইমেজে গৈ এই কাৰ্বহাইড্ৰেটৰ অণুবিলাকক আংশিক ভাঙি দিব সামান্য ভাঙি দিব ভাঙি দি গ্লুকোজক কিহলৈ ৰূপান্তৰ কৰিব ইথাইল এলকহললৈ ৰূপান্তৰ কৰিব কাৰ্বহাইড্ৰেটক ইথাইল এলকহললৈ ৰূপান্তৰ কৰিব কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰিব আৰু সামান্য শক্তি উৎপন্ন কৰিব শক্তিখিনি সিহঁতে ব্যৱহাৰ কৰিব কাৰ্বন ডাই অক্সাইড খিনি বুৰবুৰণি কাঢ়ি ঘৰৰ পাত্ৰটোৰ পৰা বাহিৰলৈ ওলাই যাব হৈছে আৰু পাত্ৰটোত থাকি যাব একমাত্ৰ এলকহল খিনি আৰু এটা সময়ত গোটেই মিশ্ৰণটো এলকহললৈ পৰিৱৰ্তিত হ'ব এই প্ৰক্ৰিয়াটোক কিম্বন প্ৰক্ৰিয়া বুলি কোৱা হয় আমাৰ ঘৰবিলাকত আমি সকলোৱে দেখা এটা কিম্বন প্ৰক্ৰিয়া আমি সবেই দেখিছো আমাৰ ঘৰবিলাকত প্ৰতি ঘৰ আমি মানুহবিলাকৰ মানে আমি অসমীয়া মানে মানুহখিনি আমি অসমত যিখিনি মানুহ বাস কৰো সেই গোটেইখিনি মানুহৰ কি হয় আমি সবেই দেখিছো এটা কিম্বন প্ৰক্ৰিয়া আমি সকলোৱে এটা কিম্বন প্ৰক্ৰিয়া আমাৰ ঘৰত ঘটে সদায় নঘটে কিন্তু আমি পইতা ভাত তোমালোকে দেখিছা পানী দিয়া ভাত আমাৰ ঘৰত আমি কেতিয়া গৰমত আমি ভাত কিছুমান বেছি হৈ গলে আমি পানী দি থওঁ নে নথওঁ তুমি এদিন থলা আজি ৰাতি পানী দিয়া কাইলে দুপৰীয়া মানে যদি তুমি উদঙাই পেলাই চোৱা দেখিবা তাত বুটকে ফুটকে ফুটি আছে ভাব কিছুমান ওলাই আছে বাবুল কিছুমান দেখা নে কেতিয়াবা মন কৰিছানে বাবুল কিছুমান ওলাই থাকে পানী ফুটকে সেইটো কাৰ্বন ডাই অক্সাইড ওলাই গৈছে তাৰ মানে তাত ইতিমধ্যে বায়ুৰ পৰা ব্যাক্টেৰিয়া পৰিছে তাত ব্যাক্টেৰিয়া পৰিছে বায়ুৰ পৰা ব্যাক্টেৰিয়া তাত পৰিছে পৰি কি কৰিছে সিহঁতে পাচক্ৰক জাইমেজ এৰিছে মিশ্ৰণটোলৈ পানী আৰু ভাতৰ মিশ্ৰণটোলৈ জাইমেজে কৈ তাত থকা কাৰ্বহাইড্ৰেটৰ অণুবিলাকক অলপ ভাঙি দিছে ভঙাৰ পাছত ইথাইল এলকহল সৃষ্টি হৈছে গতিকে আমি পইতা ভাতখিনি যদি আমি পিছদিনাখন খাওঁ তেতিয়া আমি কি হয় যে আমি বেছি টেঙা অনুভৱ নকৰো কিন্তু কি হয় তুমি যদি পিছদিনাখন চোৱা তুমি দেখিবা তাৰ পৰা বুৰবুৰণি কাঢ়ি কাৰ্বন ডাই অক্সাইড বাহিৰলৈ ওলাই গৈ আছে হৈছে তুমি যদি এদিনতকৈ বেছি থোৱা তেন্তে ভাতখিনি টেঙা হৈ পৰে মানে তাত এলকহলৰ মাত্ৰাটো বেছি হৈ পৰে পইতা ভাত গতিকে কি হয় যে সেইটো আমাৰ ঘৰবিলাকত আমি সকলোৱে দেখা এটা কিম্বন প্ৰক্ৰিয়া হৈছে দেখিছা সেইকাৰণে পইতা ভাত খালে কানিয়া লাগে না লাগে নাই খাইছা নাই পইতা ভাত এটাই নামাতে এতিয়া খাইছা অলপ টোপনি লাগে নাই লাগে সেইকাৰণে বেছি টেঙা হলে আৰু তোমাৰ বেছি শুই থাকিবলৈ মন যায় বুজি পাইছা গতিকে এইটো হল কিম্বন প্ৰক্ৰিয়া অবাচ্যখন আৰু কিম্বন অবাচ্যখনটো তোমালোকৰ হৈ গৈছে অবাচ্যখনৰ পাৰ্টটো সবাচ্যখনটো আছে পাৰ্ট বুজাবলে সবাচ্যখনৰ দুটা পাৰ্ট আছে গতিকে অবাচ্যখনৰ পাৰ্টটো হৈ গৈছে
অবাত শ্বসন কাক বোলে অবাতজীৱী জীৱক কাক বোলে অবাত শ্বসনক কিম্বন বুলিও কোৱা হয় গতিকে কিম্বন কাক বোলে হল অবাত শ্বসনক কিম্বন বুলি কোৱা হয় না কিম্বনটো তাৰমানে অবাত শ্বসন প্ৰক্ৰিয়া হৈছে তাক বুজাই দিব দিলে বুজাই দিবা তাৰপিছত তোমাৰ অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজত পাৰ্থক্য সুধিলে এই দুটা চাৰিটা লিখি পেলাবা শ্বসন আৰু শ্বাস প্ৰশ্বাস কাক বোলে সুধিলে তাৰো চাৰিটা পাৰ্থক্য লিখি পেলাবা শ্বসন আৰু শ্বাস প্ৰশ্বাসৰো চাৰিটা পাৰ্থক্য লিখি পেলাবা হৈছে তাৰপিছত শ্বসন কাক বোলে শ্বসন ক'ত ঘটে গতিকে শ্বসনত গ্লুকজ লাগিবই সি অবাত হওক সি সবাত হওক কিন্তু অক্সিজেন লাগিবও পাৰে অক্সিজেন নালাগিবও পাৰে অক্সিজেন লাগিবও পাৰে অক্সিজেন লোৱা কাৰ্বন ডাই অক্সাইড এৰা প্ৰক্ৰিয়াক শ্বসন নকয় গ্লুকজ ভঙা প্ৰক্ৰিয়াক শ্বসন কয় কোনে ভাঙিছে সেইটো আমাৰ কথা নহয় গ্লুকজ ভাঙি শক্তি মুক্ত কৰা প্ৰক্ৰিয়া শ্বসন গ্লুকজ ভাঙি শক্তি মুক্ত কৰা প্ৰক্ৰিয়া শ্বসন অক্সিজেন তুমি লিখিব পাৰা শ্বসন মানে হৈছে গ্লুকজ ভাঙা আৰু শক্তি উলিওৱা প্ৰক্ৰিয়া কিন্তু তাৰ কাৰণে কোনোবাইতো ভাঙিব লাগিব গতিকে উচ্চ শ্ৰেণীৰ জীৱৰ দেহত অক্সিজেনে ভাঙে নিম্ন শ্ৰেণীৰ জীৱৰ দেহত পাচক ৰস জাইমেজে ভাঙে আৰু যদি ভাঙে তেতিয়ালে তাহাঁতৰ দেহত এলকহল তাহাঁতৰ দেহত নহয় সিহঁতে ভাঙি পেলাই কি কৰে এলকহল প্ৰস্তুত কৰে আৰু সেই প্ৰক্ৰিয়াটোক এলকহল প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটোক কোৱা হয় কিম্বন প্ৰক্ৰিয়া হৈছে নাই বুজি পাইছা মেম পাইছো এবাৰ শুনিছা না অলপ ডিস্টার্ব হোৱা নাই না এবাৰ তোমালোকৰ অবাত শ্বসন প্ৰক্ৰিয়াটো শেষ হৈছে না এতিয়া মই আৰু অকমান এটা পাৰ্ট পঢ়াই পেলাই মই থম এবাৰ হা এতিয়া চাবা শ্বসনত এটা বস্তু আছে এটিপি টো আগতে নিলিখো এটিপি চক্ৰ এই বস্তুটো এটিপি চক্ৰ এইটো সাৰ্কুল এই সাৰ্কুলটো এটিপি চক্ৰ এটো তোমাক মই আগতে কৈছো এডিনোসাইন ডাইফসফেট এডিনোসাইন ট্ৰাইফসফেট এতিয়া চাবা হি অবাত শ্বসন হওক হি সবাত শ্বসনক শক্তি মুক্ত হয় আমাৰ দেহত শক্তি উৎপন্ন হোৱাৰ পাছত আমাৰ দেহৰ কোষবিলাকে শক্তি ব্যৱহাৰ কৰে যিখিনি বেছি হয় সেইখিনি মই তোমালোকে আগতেও পাইছা যিখিনি বেছি হয় এডিপি কণিকাই ফসফেট হিচাপে তাক গ্ৰহণ কৰে প্ৰতিটো এটো তোমালোকে পাইছা আগতে প্ৰতিটো এডিপি কণিকাই উৎপন্ন হোৱা শ্বসনত উৎপন্ন হোৱা শক্তিখিনি ফসফেট হিচাপে গ্ৰহণ কৰে শ্বসন বুলি হয়তো পোৱা নাছিলা যিকোনো দেহতে যদি শক্তি মুক্ত হয় আহাৰ খালে শক্তি উৎপন্ন হয় এতিয়া গম পালা কাৰ্বহাইড্ৰেটৰ পৰা হয় শ্বসন বিক্ৰিয়াত হয় আৰু তাৰপিছত মই কৈছিলো যে সেই শক্তিখিনি এডিপি কণিকাই ফসফেট হিচাপে লৈ হি এটিপিলে ৰূপান্তৰ হয় এডিনোসাইন ট্ৰাইফসফেট আৰু মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থাকে যাৰ কাৰণে আমি মাইটোকন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কওঁ গতিকে এটিপি চক্ৰ এই শ্বসনৰ লগে লগে শ্বসনটো আমাৰ এটা সময় নঘটে দিনে ৰাতিয়ে প্ৰতিটো মুহূৰ্তত আমাৰ দেহত শ্বসন বিক্ৰিয়া ঘটি থাকে খোৱা নোখোৱা তুমি ৰাতি দিন কথা নাই প্ৰতিটো মুহূৰ্তত আমাৰ দেহত শ্বসন বিক্ৰিয়া ঘটি থাকে গতিকে যে প্ৰতিটো মুহূৰ্তত শক্তি উৎপন্ন হয় তে শক্তিখিনি কি হয় যে আমাৰ শ্বসনত উৎপন্ন হোৱা শক্তিখিনি এডিপিয়ে ফসফেট হিচাপে গ্ৰহণ কৰে কৰি ই এটিপিলে ৰূপান্তৰ হয় আৰু মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থাকে শ্বসনত উৎপন্ন হোৱা শক্তিখিনি এইটো প্ৰশ্ন আগতেও পাইছা এতিয়া শ্বসনটো লগাব লাগিব এই বস্তুটো আগতেও পাইছা যে এডিপিয়ে আমাৰ দেহত শক্তি সঞ্চয়কাৰী কণিকা এডিপি আছে এডিপিয়ে ফসফেট হিচাপে শক্তি জমা কৰে এডিপিয়ে শ্বসনত উৎপন্ন হোৱা শক্তিখিনিক গ্ৰহণ কৰি ফসফেট ৰূপত গ্ৰহণ কৰি এটিপি ট্ৰাইফসফেটলৈ ৰূপান্তৰ হয় হৈ পেলাই মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থাকে আৰু যেতিয়া আমাক শক্তিৰ প্ৰয়োজন হয় তেতিয়া এটিপিয়ে কি কৰে শক্তিখিনি পুনৰ ফসফেট হিচাপে এৰি দিয়ে মাইনাস কৰি দিয়ে আকৌ এৰি দিয়ে হি যেনেকৈ ধৰি থৈছিলে এৰি দি ই পুনৰ এডিপিলে ৰূপান্তৰ হয়
গটিকে চাবা যে ছখনত যিখিনি শক্তি উৎপন্ন হয় কাৰণ শক্তিখিনিতো শক্তি হিচাপে জমা হৈ নাথাকে উৎপন্ন হোৱাৰ লগে লগে এডিপিয়ে তাক ফসফেট হিচাপে গ্ৰহণ কৰে প্ৰতিটো এডিপি কণিকাই এটা এটা ফসফেটৰ গুট গ্ৰহণ কৰে এটা এটা ফসফেট লয় গতে এডিপিয়ে ফসফেট হিচাপে তাক গ্ৰহণ কৰি এটিপিৰে ৰূপান্তৰ হয় ডাইফসফেটটো ট্ৰাইফসফেটলৈ ৰূপান্তৰ হয় হয় মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থাকে আৰু যেতিয়া কি হয় শক্তিৰ প্ৰয়োজন হয় তেতিয়া এটিপি কণিকাবিলাকে আকৌ ফসফেট হিচাপে শক্তিখিনি এৰি দিয়ে দি হি পুনৰ এডিপিলে ৰূপান্তৰ হয় গতে আমাৰ দেহত এই চক্ৰটো এটিপি চক্ৰটো অনবৰতে চলি থাকে ছখন চলি আছে তাৰ লগে লগে এই চক্ৰটো চলি থাকে শক্তি উৎপন্ন হ'ব এডিপিয়ে ফসফেট হিচাপে ল'ব লৈ এটিপিলে ৰূপান্তৰ হ'ব মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থাকে আৰু শক্তিৰ প্ৰয়োজন হ'ব এটিপিয়ে শক্তিখিনি এৰি দিব দি পুনৰ এডিপিলে ৰূপান্তৰ হ'ব এনেদৰে আমাৰ দেহত এটিপি চক্ৰটো চলি থাকে এতিয়া তোমাক যদি সুধে যে এটিপি চক্ৰ কি লিখা এটুৱে যে ছখনত উৎপন্ন হোৱা শক্তিখিনিক এডিপি কণিকাই ফসফেট হিচাপে গ্ৰহণ কৰি এটিপিলে ৰূপান্তৰ হয় আৰু মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থাকে আৰু শক্তিৰ প্ৰয়োজন যেতিয়া হয় তেতিয়া এটিপি কণিকাই শক্তিখিনিক পুনৰ কি কৰে ফসফেট হিচাপে এৰি দি এটিপি পুনৰ এডিপিলে ৰূপান্তৰ হয় গটিকে আমাৰ দেহৰ কোষত চলি থকা এই চক্ৰটোক কোৱা হয় এটিপি চক্ৰ ছখনৰ লগে লগে এই চক্ৰটো আমাৰ দেহত চলি থাকে এটিপিয়ে শক্তি ল'ব এটিপিলে ৰূপান্তৰ হ'ব আমাক শক্তি লাগিব এটিপিয়ে শক্তিখিনি এৰি দিব ফসফেট হিচাপে হি পুনৰ এডিপিলে ঘূৰি যাব আকৌ হি শক্তি ল'ব এটিপি হ'ব হি শক্তি এৰিব আকৌ এডিপিলে যাব এই চক্ৰটো আমাৰ দেহত অনবৰে ঘূৰি থাকে এই চক্ৰটোকে কোৱা হয় এটিপি চক্ৰ এই চক্ৰটোকে কোৱা হয় এটিপি চক্ৰ গৰে ছখন কাক বোলে আজি কি হল ছখন কাক বোলে হৈছে ছখন কেই প্ৰকাৰৰ সবাত বা সবাইবীয় অবাত বা অবাইবীয় কাক বোলে দুইটা বেলেগে লিখি পেলাবা উইথ সমীকৰণ তাৰ পিছত তোমালোকৰ প্ৰশ্ন হল যে দুইটাৰ পাৰ্থক্য সবাইবীয় ছখন আৰু অবাইবীয় ছখনৰ মাজত পাৰ্থক্য লিখা আটাইতকৈ দৰকাৰী এটা পাৰ্থক্য আছে ছখন আৰু শ্বাস-প্ৰশ্বাসৰ মাজত পাৰ্থক্য লিখা ছখন আৰু শ্বাস-প্ৰশ্বাসৰ মাজত পাৰ্থক্য লিখা হেতু লিখিবা তাৰ পিছত লিখিলা সবাইবীয় ছখনটো ইয়াৰ পিছত আমি আৰম্ভ কৰিম এতিয়া অবায়বীয় ছখনটো শেষ হৈছে অবায়বীয় ছখন কাক বোলে অবায়বীয় জীৱ কাক বোলে অবায়বীয় ছখনত উৎপন্ন হোৱা বিক্ৰিয়াজাত পদাৰ্থ কিটাৰ নাম লিখা অবায়বীয় ছখনত সৃষ্টি হোৱা ৰেচন পদাৰ্থ কিটাৰ নাম লিখা অবায়বীয় ছখনত উৎপন্ন হোৱা প্ৰয়োজনীয় পদাৰ্থ কিটাৰ নাম লিখা গোটেই কিটাৰ নাম লিখিব লিলে গোটেই কিটা লিখিব ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড আৰু সামান্য শক্তি ৰেচন পদাৰ্থ বুলি ক'লে ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড প্ৰয়োজনীয় পদাৰ্থ বুলি ক'লে শক্তি অবায়বীয় ছখনত হৈছে অনুজীৱ বিলাকে ঘটায় কোনে গ্লুকোজ ভাঙে জাইমেজে ভাঙে আংশিক ভাঙে পুৰাও নাভাঙে জাইমেজে ভাঙে অনুজীৱ বিলাকৰ ব্যাক্টেৰিয়া ভাইৰাছ ইহঁতৰ দেহত অবৎ ছখন ঘটে অবায়বীয় ছখনক আমি কিম্বন বুলিও ক'ব পাৰো কাৰণ কিম্বন ইয়াত এলকহল প্ৰস্তুত হয় মানে জাইমেজৰ সহায়ত আংশিক ভাঙন ঘটায় ইথাইল এলকহল প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো কিম্বন প্ৰক্ৰিয়া বুলি কোৱা হয় বুজাব লিলে বুজাই দিলা ছবিটা বিয়াকি তাৰ পিছত তুমি সমীকৰণটোৰ লগত দি দিলা কিম্বন বুজাব দিলে অবাত ছখনৰ সমীকৰণটোৱে তাত বহিব হেতু সমীকৰণটো তাত বহাই দিলা কিম্বন তাৰ পিছত এটিপি চক্ৰ কি হেতু বুজাই দিলা হৈছে এখিনি প্ৰশ্ন লিখি পেলাবা ইয়াৰ পিছত ইয়াত এটাই পাৰ্ট আছে এটো হৈছে সবায়বীয় ছখন তাত অন্তত হেতু মই ইয়াৰ পিছত ক্লাছত পঢ়াম হৈছে ছখনত আৰু এটা পাৰ্ট আছে সবায়বীয় ছখন পঢ়ালে ছখন তোমাৰ শেষ হ'ব এদিনত শেষ নহব দুটা ক্লাছ লাগিব সবায়বীয় ছখন হৈছে মেম হৈছে এখিনি লিখি পেলাবা হা মই দি দিম তোমালোকৰ গোটেই গ্ৰুপটো গোটেই ৰেকৰ্ডিং কিনিয়ে দি দিম মই আজি নিদিলেও কাইলৈ দি দিম হা আটাইকেইটা ফল্ডাৰ একেটাত ভৰাই খালি চাই ল'বা মেছেজ খিনি চাই ল'বা হা নেই হ'ব মেম বাই বাই ঠিক আছে হা মাতটো বন্ধ কৰো